আজি মই বনাম জলপান আৰু ড্ৰেগন ফ্ৰুটছৰ লগত ব্ৰেকফাষ্ট। এইটো ড্ৰেগন ফল নহয় বাৰু, এইটো আটলাছ ফল হয়। এইটো আটলাছ ফলটো জলপানত দি নাখাওঁ, এনেই সুদামুখতে খাম বাৰু। প্ৰথমে ফলটো সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত চাই থাকিব হা। তাৰপিছত এনেকৈ কৰি সৰু সৰুকৈ কাটি লৈ পিচ কৰি ল'লোঁ আৰু নিজৰ জোখমতে ল'লোঁ। তাৰপিছত বাতিত অলপ কড়াই কৰি ঢালি ল'লোঁ। তাৰপিছত নিজৰ সোৱাদ অনুযায়ী মানে যিমানটো আপুনি খাই ভাল পায় সিমানটো গাখীৰ দি ল'ব। তাতে অলপ চেনি দিব নিজৰ জোখমতে। তাৰপিছত কাটা ফলকেইটা দি দিলোঁ তাত সৰু সৰু কৰি। তাৰপিছত চাব মই জলপান দি দিম, মিক্স কৰি দিম অলপ টাইম। মিক্স কৰাৰ পিছত বাছ মোৰ জলপান ৰেডি। মই এনেকৈ খাই বহুত ভাল পাওঁ, আপোনালোকে খাই চাবচোন বাৰু। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে এনেকৈ ড্ৰেগন ফ্ৰুটছ খাই বহুত বেয়া পায়। তেওঁলোকে যি জলপান খাই ভাল পায় তাৰ লগতে মিক্স কৰি এনেকৈ দিব পাৰে। বাই বাই।